নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। দৈনিক ৰাশিফল শিতান আৰম্ভ কৰাৰ আগত জানি লওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ। আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া পুহ মাহৰ 7 তাৰিখ ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 23 তাৰিখ সোমবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 6:09:35 আৰু সূৰ্য অস্ত যাব আবেলি 4:31:20। আজি হৈছে কৃষ্ণপক্ষ অষ্টমী তিথি, উত্তৰ ফাল্গুনী নক্ষত্ৰ, সৌভাগ্য যোগ আৰু কৌলভকৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ কন্যা ৰাশি হ'ব প আৰু মূৰ্ধন্য ঠ, এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে ৰাতিপুৱা 9:09 আগত কান্তা যোগ পাব, 7 দিন ব্ৰত পালন কৰিব লাগিব আৰু ৰাতিপুৱা 9:09 যোৱাৰ পিছত বেশ্যা যোগ পাব, 15 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত আজিৰ দিনটোত দিনৰ 9:09 যোৱাৰ পিছত কোনো ধৰণৰ দোষ নাপাব আৰু ৰাতিপুৱাৰ 9:09 আগত মৰণত 2 পাত দোষ পাব। এতিয়া আহিছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ। দৈনিক ৰাশিফল শিতানৰ প্ৰথম ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ অশান্তিয়ে দেখা দিব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। আজি আপোনালোকে শত্ৰুৰ পৰা, বিশেষকৈ গোপন শত্ৰুৰ পৰা সাৱধান হ'ব। ধন সম্পদৰ ক্ষতিৰ যোগ আছে, গতিকে ধন সম্পদৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ কষ্ট বৃদ্ধি পাব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকৰ মনৰ আশা পূৰণ হ'ব। ভবামতে কাৰ্য সিদ্ধি হ'ব। আজিৰ দিনটোত আপোনালোকৰ নিজৰ গুৰুত্ব বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত নিজৰ কৰ্মক লৈ সুখী হ'ব। দাম্পত্য জীৱন আনন্দৰ মাজেৰে পাৰ হ'ব। পতি পত্নীৰ মাজত বিশ্বাস বুজাপৰা অটুট থাকিব। প্ৰেমত সঁহাৰি লাভ কৰিব। বিদ্যাত উন্নতি। আজি আপোনালোকে যদি ভ্ৰমণ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আজিৰ দিনটোত ভ্ৰমণ কৰিব পাৰে। কোনো ধৰণৰ অসুবিধা বা সমস্যাৰ সন্মুখীন নহয়। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে বাদামী ৰং। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ পৰিৱৰ্তনে দেখা দিব। শাৰীৰিকভাৱে আপোনালোকে কিছু কষ্টৰ সন্মুখীন হ'ব লাগিব, গতিকে শৰীৰৰ যত্ন ল'ব। অচিনাকি মানুহক আপোনালোকে আজিৰ দিনটোত সহজে বিশ্বাসত নল'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যমীয়া হোৱা দেখা যাব। প্ৰেমত ভুল বুজাবুজিৰ সৃষ্টি হ'ব, গতিকে প্ৰেমাস্পদৰ মাজত প্ৰেমৰ সম্পৰ্ক সুন্দৰভাৱে ৰাখিবলৈ নিজৰ ফালৰ পৰা চেষ্টা কৰিব, বুজাবুজি অটুট ৰাখিবলৈ। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে ক'লা। কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ খেলিমেলিয়ে দেখা দিব। খেলিমেলি হ'ব যদিও চেষ্টা কৰিলে সফল হ'ব পাৰিব। আজি আপোনালোকৰ শুভ কাৰ্য সিদ্ধি হ'ব। প্ৰেমত কষ্ট, বিদ্যাত মধ্যম। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে ক'লা। সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকে মানসিকভাৱে অস্থিৰ হ'ব। অযথা চিন্তা ভাৱনাই আপোনালোকক আজি আমনি কৰি থাকিব। কৰ্মক্ষেত্ৰত বিৰক্তি অনুভৱ কৰিব। প্ৰেমত বাধাপ্ৰাপ্ত হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যমীয়া হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে ক'লা। কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো
শুভ হোৱা দেখা যাব। আজি আপোনালোকে আৰ্থিকভাৱে শক্তিশালী হ'ব, অৰ্থৰ আগমন হ'ব, কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব, প্ৰিয়জনৰ পৰা সুখ লাভ কৰিব, প্ৰিয়জনৰ উপস্থিতিত আপোনালোকে সুখী হ'ব, জ্যেষ্ঠজনৰ পৰা মৰম আশীৰ্বাদ লাভ কৰিব, নতুন বন্ধু বান্ধৱী লাভ কৰিব, বিশেষকৈ সৎ ব্যক্তি লগত বন্ধুত্ব স্থাপন হ'ব, বিদ্যাত উন্নতি। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ অৰ্থাৎ ডিচেম্বৰ মাহৰ 23 তাৰিখ সোমবাৰৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ প্ৰথম 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনালোঁ। বাকী থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাই আছোঁ। মোৰ এই দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ যদিহে আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি আপোনালোকে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া পুনৰ আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ আহিছোঁ। বাকী থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাওঁ। তুলা ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজি আপোনালোকে ধন সম্পদ লাভ কৰিব পাৰিব, কৰ্মক্ষেত্ৰত উন্নতি হোৱা দেখা যাব, নিজৰ সন্মানক লৈ সচেতন হ'ব। আজিৰ দিনটোত দাম্পত্য জীৱন মধ্যমীয়া হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ বিদ্যাক্ষেত্ৰত উন্নতি হ'ব, মনোযোগ বৃদ্ধি পাব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। বৃশ্চিক ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কষ্ট বৃদ্ধি পাব। প্ৰশাসনিক কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটোত শুভ। বন্ধু বান্ধৱীৰ লগত আজিৰ দিনটোত আপোনালোকে অকাৰণতে বিতৰ্কত লিপ্ত হ'ব। দাম্পত্য জীৱন মধ্যমীয়া, বিদ্যাত কষ্ট বৃদ্ধি পাব যদিও উন্নতি হ'ব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বগা। ধনু ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকে বিবাদত জয়ী হ'ব পাৰিব, কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হ'ব, সামাজিক কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ ব্যস্ততা বৃদ্ধি পাব, ৰাইজৰ পৰা আজি সঁহাৰি লাভ কৰিব, বিবাহযোগ্যসকলে বিবাহৰ প্ৰস্তাৱ পাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে বাদামী ৰং। মকৰ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনালোকে সফল হ'ব পাৰিব, নিজৰ মনৰ জোখাৰে নিজৰ কৰ্মক লৈ সুখী হ'ব। সাংবাদিকসকলৰ বাবে দিনটো শুভ, সুনাম অৰ্জন কৰা দেখা যাব। শাৰীৰিক ক্ষেত্ৰত কষ্টৰ সন্মুখীন হ'ব, শৰীৰৰ যত্ন ল'ব, বন্ধু বান্ধৱীৰ পৰা প্ৰতাৰিত হ'ব, গতিকে আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। প্ৰেমত মধ্যম, বিদ্যাত শুভ। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে কলা। কুম্ভ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি ব্যৱসায় বাণিজ্যত আপোনালোকে লাভৱান হ'ব। যিকোনো বস্তু ক্ৰয় বিক্ৰয়ত লাভৱান হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। আজি আপোনালোকৰ সমস্যাৰ সমাধান হ'ব। যদিহে সমস্যাত ভুগি আছে তেতিয়াহ'লে আজিৰ দিনটোত সমস্যাসমূহৰ সমাধান হ'ব। বিদ্যাৰ্থীসকলে বিদ্যাক্ষেত্ৰত সুনাম অৰ্জন কৰা দেখা যাব। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কলা। মীন ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকে আৰ্থিকভাৱে শক্তিশালী হ'ব, অৰ্থৰ আগমন হ'ব, সঞ্চয় বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত মধ্যমীয়া হোৱা দেখা যাব। শত্ৰুৰ পৰা অনিষ্ট হ'ব, গতিকে সাৱধানতা অৱলম্বন কৰিব। বিদ্যাত মধ্যম। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'টি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। মোৰ এই দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ যদিহে আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি আপোনালোকে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগাব বুলি আশা কৰিলোঁ। আৰু মই আপোনালোকক দৈনিক ৰাশিফল দিওঁ, লগতে আগন্তুক 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল আপোনালোকৰ মাজলৈ আগবঢ়াই আহিছোঁ। মোৰ এই দৈনিক ৰাশিফল, বাৰ্ষিক ৰাশিফল, লগতে
এষ্ট্ৰ ৰিলেটেড অন্যান্য ভিডিঅ'সমূহ যদিহে আপোনালোকে প্ৰতিদিনে পাই থাকিবলৈ বিচাৰে তেতিয়াহ'লে মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।